নলবাৰী পাইকাৰকুছি সোণামতি চকৰ পৰা খাটিকুছি সংযোগী যিছোৱা মূল পথ এই পথছোৱাৰ বিধ্বস্ত ৰূপে এতিয়া নৰক যন্ত্ৰণা ভোগাবলৈ বাধ্য কৰাইছে হাজাৰ হাজাৰ পথচাৰীক। এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হ'ল এই যিছোৱা মূল পথ সোণামতি চকৰ পৰা খাটিকুছি সংযোগী এই পথছোৱাৰ বিধ্বস্ত ৰূপৰ বাবে ৰাইজ দিশহাৰা হৈ পৰিছে। অকণমান ৰখাই লৈছোঁ, কথা কিছু পাতিম, কিছু আগলৈ আহক। এই ধৰণে ইয়াত বছৰৰ প্ৰায় 6 মাহে পানীৰ তলত থাকে এই অংশ। যথেষ্ট পথছোৱা বিধ্বস্ত হৈ গৈছে, আজিলৈকে মেৰামতি কৰা নাই। কেনেকুৱা অসুবিধা হৈছে? অসুবিধা মানে এইবাৰ বৰষুণ নাদেখা পাই এখনি হৈছে। যোৱাবাৰৰ দৰে হ'লে আপুনি ৰাস্তা বন্ধ আমাৰ 6 মে আমি বেলেগ দি যাব লাগে। কেৱল এই স্থানতে নহয়, কেইবাটাও স্থানত এই ধৰণে পানী জমা হয়, প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। সোণামাটিৰ পৰা কেহুৰাক লেগেন এই পৰিস্থিতি হৈ আছে। কি আহ্বান জনাব? আহ্বান মানে আমাক ৰাস্তাটো ভাল লাগে আৰু বনাব লাগে, সেইটোৱে আহ্বান। নলবাৰী বিধানসভা সমষ্টি, নলবাৰী বিধান সমষ্টি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বহু পথৰ উন্নয়ন কৰা বুলি কৈছে, কিন্তু এই পথছোৱাৰ এতিয়ালৈকে উন্নয়ন নাই। ৰাস্তা তাতে মানে জুতি লাগবে লাগে, তাতে লাগা নাই না। কৰিব লগা কামগিলা কৰা না, নকৰিব লগা গিলা কৰি আছে। য'ত কৰিব লগা আছে ত'তি কৰা নাই, য'ত কৰিব লাগে ত'তি কৰা নাই। স্কুলৰ ছাত্ৰসকলক আহিব নোৱাৰে, ইপানে কেতিয়াবা পৰি যায় চাইকেলে দি অঞ্জুৰি এটা খান আহিব লাগে, হ'লে আহিব নোৱাৰে। এনেকুৱা হ'লে কেনেকুৱা হ'ব? আমি চৰকাৰক 5, 6, 7 বছৰ হয়, আমিতো চৰকাৰক ভোট দিয়ে আছোঁ না। ভোটটোৰ সময়ত ডাঙৰ ডাঙৰ কথা ক'ব যে এনেকুৱা তেনেকুৱা ৰাস্তা হ'ব, এনেকুৱা হ'ব, কিন্তু আমি আকৌ উদগতিয়ে পোৱা নাই চৰকাৰৰ পৰাই। আহ্বান জনাইছোঁ, ৰাস্তাটো হ'লে ভাল লাগে আমাৰ। সোনকালে পথছোৱা বনাব। মাজতে ই ৰিক্সাখন পাল্টি হৈ গৈছে, শুনি আহিছে তাৰ, সেইগিলাটো মন্ত্ৰীসকলে বুজি নাপায়। ৰাস্তাটো হ'লে ভাল লাগে আৰু আমাৰ। সোনকালে পথছোৱা নিৰ্মাণ কৰিব লাগে। ঠিক আছে বাৰু। এই ধৰণে পথচাৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, যথেষ্ট বিধ্বস্ত সোণামতি চকৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোণামতি চকৰ যি চক, সেই চকৰ পৰা খাটিকুছি সংযোগী এই পথ বহু মানুহ অহা যোৱা কৰে। এই সোণামতিৰ পৰা যিটো খাটিকুছি যোৱা ৰাস্তা, এই বহু জেগাত তাৰ পানীৰে ডুবি থাকে। আমি এনেকৈ বেপাৰ কৰিব আহিলে কেতিয়াবা বেপাৰ কৰিব ফিৰি যাওঁ। এইবছৰ পানী কম কাৰণে পানী কম আছে, কিন্তু অৱস্থাৰ পানী যেতিয়া হৈছিল মানুহ পাৰ হ'ব নোৱাৰে, ৰাস্তা ভাঙি গৈছে। 3-4 জেগাত ভাঙিছে, কোনো ইয়াৰ ব্যৱস্থা লোৱা নাই। কিন্তু ভালমতে ৰাস্তাটো বনালে ভাল হয়, সেইকাৰণে আমি যথেষ্ট ভাল হয়। কাৰণ এই পথছোৱাৰে এই ধৰণে নিতৌ বহু যাত্ৰী অহা যোৱা কৰে, বহু বাহন অহা যোৱা কৰে, যিসমূহ বাহনে এই ধৰণে বিপদসংকুলভাৱে পাৰাপাৰ হ'বলগীয়া হয়। সেই বাহনসমূহে এই পাৰাপাৰ হোৱাৰ সময়ছোৱাত তেওঁলোকৰ এক প্ৰকাৰ যেন অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে শংকাৰ মাজেৰে পাৰ হ'বলগীয়া হয়। কিমান অসুবিধা হৈছে পথছোৱাৰে অহা যোৱা কৰাত? বহুত অসুবিধা হৈছে, বছৰ পানী উঠে আৰু ৰাস্তাটো ভাঙি চিঙি গৈছে। তাৰ কাৰণে আমাৰ অহা যোৱাৰ কাৰণে আপোনালোকে অহা যোৱা কৰোঁ আমি। কিমানটামান স্থানত এই ধৰণে পানী জমা হৈ আছে? 4-5 জেগামানতে আছে, 5টামান ঠাইত পানী জমা আছে। অকণমান যাত্ৰীসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা সমস্যা হৈছে? সমস্যাটো এইখিনিতো একেবাৰে একাঠুৰ পাৰ হয় পানী, আৰু আমিতো প্ৰায় অহা যোৱাই কৰোঁ, নলবাৰীত যাওঁ, বজাৰ কৰোঁ, পেঞ্চন লওঁ, কিবা কৰোঁ, কিন্তু আমি অহা যোৱাত আৰু ল'ৰা ছোৱালীবিলাকে স্কুলত অহা যোৱা বহুত অসুবিধা পাইছে। কিছুমানতো চাইকেলত অহা যোৱা কৰে, ইয়াতে এক্সিডেণ্ট হয়, বাগৰি পৰে, চাকাবিলাক দেৰি হৈ যায়। সেনেকুৱা সমস্যাখিনি সমাধান হ'লে আমি এতিয়া ৰাইজে ভাল পাওঁ, আৰু সোনকালে সমাধান কৰিলে আমি ভাল পাওঁ, আৰু আমাৰ উপকৃত হয় ৰাইজৰ। কি ক'ব খুৰী? সমাধান হ'ব লাগে, সোনকালে সমাধান হ'ব লাগে। মানে তোমালোকে এই পথছোৱাৰে স্কুললৈ অহা যোৱাৰ কাৰণে? মই নলবাৰীত থাকোঁ। তুমি নলবাৰীত থাকা, তুমি অহা যোৱাৰ কাৰণে ঘৰত আহিলে ইয়াৰে আহিব লাগে, সুবিধা হয়। এই পথছোৱা নিৰ্মাণ কৰিব লাগে। ঠিক আছে বাৰু। এই ধৰণে দেখিবলৈ পোৱা গৈছে, সকলোৱে এই পথছোৱা মেৰামতিৰ বাবে আহ্বান জনাইছে। কাৰণ বিগত 4-5 বছৰ ধৰি বিধ্বস্ত হৈ থকা সোণামতি চকৰ পৰা যি খাটিকুছি সংযোগী যিছোৱা মূল পথ, এই পথছোৱাৰ এই বিধ্বস্ত ৰূপে ৰাইজক বাৰুকৈ জ্বলা-কলা খুৱাইছে। ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী বুলি নিজকে কোৱা বা প্ৰভাৱশালী মন্ত্ৰী বুলি বিভিন্নজনে চৰ্চা কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ এই পথছোৱাৰ এই বিধ্বস্ত ৰূপে এতিয়া ৰাইজক হাজাৰবাৰ ভাবিবলৈ বাধ্য কৰাইছে। সেয়েহে ৰাইজৰ আশা, সোনকালে এই পথছোৱা নিৰ্মাণ কৰা হওক, ৰাইজৰ সুচল কৰা হওক যাতায়াতৰ ব্যৱস্থা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।